নেপালত একেবাৰে চমকপ্ৰদ সিদ্ধান্ত। ২৬টা সামাজিক মাধ্যম প্লেটফৰ্মত সৰ্বাত্মক নিষেধাজ্ঞা। তালিকাত ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ, ইউটিউব আৰু ভাইৰেল হৈছে খান ছাৰৰ মন্তব্য। মূল খবৰ হৈছে নেপাল চৰকাৰে অত্যন্ত কঠোৰ এক পদক্ষেপ লৈছে। ২৬টা বিশ্ব জনপ্ৰিয় সামাজিক মাধ্যম প্লেটফৰ্মত পূৰ্ণ বিৰতি ঘোষণা কৰা হৈছে। এই তালিকাত অন্তৰ্ভুক্ত হৈছে ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ, ইউটিউব ইত্যাদি আৰু আন বহুতো জনপ্ৰিয় এপ্লিকেশ্যন। নেপাল চৰকাৰৰ দিয়া যুক্তি মতে, সামাজিক মাধ্যমৰ জৰিয়তে দেশত ভুৱা সংবাদ বেছি পৰিমাণে প্ৰচাৰিত হৈ আছে। ইয়াৰ ফলত সমাজত বিভাজন, সংঘাত আৰু হিংসাত্মক পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা। ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰতো এক বিশেষ বিপদ সৃষ্টি হৈছে। তেওঁলোকৰ মতে, নাগৰিকসকলে যেতিয়া নিৰাপদ তথ্য পোৱা নাযায়, তেতিয়া ৰাজ্যৰ স্থিতিশীলতাত প্ৰভাৱ পৰে। সেইবাবে এই সিদ্ধান্তক এক প্ৰয়োজনীয় পদক্ষেপ বুলি বৰ্ণনা কৰিছে। কিন্তু নেপালৰ সাধাৰণ জনগণ এতিয়া একেবাৰে সমস্যাত পৰিছে। কাৰণ দৈনন্দিন জীৱনৰ সৈতে একেবাৰে জড়িত হৈ পৰিছে এই সামাজিক মাধ্যমসমূহ। পঢ়া-শুনা, বাণিজ্য, ৰাজনীতি আৰু ব্যক্তিগত সংযোগ সকলো ক্ষেত্ৰতে ইয়াৰ প্ৰভাৱ আছে। এতিয়া বহুতে বিকল্প এপ্লিকেশ্যন বা VPN ব্যৱহাৰৰ চিন্তা কৰিছে। বিশ্বৰ বিভিন্ন সংবাদ মাধ্যমেও নেপালৰ এই পদক্ষেপৰ সমালোচনা কৰিছে। কাৰণ তথ্য আৰু অভিব্যক্তিৰ স্বাধীনতা এক আধুনিক গণতান্ত্ৰিক সমাজৰ মুখ্য অংগ। খান ছাৰৰ ভাইৰেল মন্তব্য। ইপিনে ভাৰতত এই খবৰক লৈ খান ছাৰৰ মন্তব্যও ব্যাপক ভাইৰেল হৈছে। এক ভাইৰেল ভিডিঅ'ত খান ছাৰ মজাদাৰভাৱে কৈছে, যদি এতিয়া জিমেইলো নেপালে নিষিদ্ধ কৰে, তেন্তে লোকে কেনেকৈ কাম কৰিব? তেওঁৰ এই মন্তব্যত বহুত হাহাকাৰ সৃষ্টি হৈছে। যদিও একে সময়তে এইটো এটা গুৰুতৰ প্ৰশ্নৰ উত্তৰো। কাৰণ জিমেইল বা মেইল ছাৰ্ভিচ বন্ধ হ'লে শিক্ষা ক্ষেত্ৰত আৰু অফিচৰ কাম সম্পূৰ্ণৰূপে স্থগিত হৈ যাব। নেপালৰ এই সিদ্ধান্তে ইতিমধ্যে এক বিশ্বজনীন বিতৰ্ক উত্থাপন কৰিছে। একেদৰে এইটো প্ৰশ্নৰো তুলিছে, তথ্যৰ স্বাধীনতা আছেনে? ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে এই ধৰণৰ কঠোৰ সিদ্ধান্ত ন্যায়সংগত হয়নে? আৰু সাধাৰণ জনগণৰ অধিকাৰ কেনেকৈ সুৰক্ষিত হ'ব? এতিয়া সময়েই ক'ব, নেপাল চৰকাৰে লৈ থকা এই সিদ্ধান্ত কেনেকৈ ফল প্ৰদৰ্শন কৰে। কিন্তু ইমানটো নিশ্চিত, এইটো পদক্ষেপে সমগ্ৰ দক্ষিণ এছিয়াৰ সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ মাজত এক গভীৰ চিন্তা উত্থাপন কৰিছে। নেপালত সামাজিক মাধ্যম নিষিদ্ধ আৰু খান ছাৰৰ ভাইৰেল মন্তব্য, আপোনালোকৰ মতামত কি? নেপাল চৰকাৰে সঠিক সিদ্ধান্ত ল'লেনে? নে এইটো নাগৰিক অধিকাৰ হৰণ? আপোনাৰ মতামত মন্তব্যত জনাব। আৰু মোৰ চেনেলটো ভাল লাগিলে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।